ভয়াবহ বানৰ কবলত অসম। বছৰৰ দ্বিতীয়টো বানে তাণ্ডৱ লীলা চলাইছে ৰাজ্যত। ৰাজ্যৰ 19খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বাঢ়নি পানীৰ তলত। নেৰানেপেৰা বৰষুণৰ ফলত বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে ৰাজ্য। উজনি নামনিৰ লগতে উত্তৰ অসমত বানপানীয়ে কাল ৰূপ ধাৰণ কৰিছে। কামৰূপ, গোলাঘাট, মাজুলী, লখিমপুৰ, কৰিমগঞ্জ, কাছাৰ, ধেমাজি, মৰিগাঁও, ওদালগুৰি, ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও, শিৱসাগৰ, দৰং, নলবাৰী, শোণিতপুৰ, তামুলপুৰ, বিশ্বনাথ আৰু যোৰহাটত বানৰ তাণ্ডৱ লীলা। বান প্ৰভাৱিত এই জিলাসমূহত 1275খন গাঁও ডুব গৈছে পানীৰ তলত। বছৰৰ দ্বিতীয়টো বানৰ ফলত প্ৰভাৱিত হৈছে ৰাজ্যৰ 6 লাখতকৈও অধিক লোক। ইয়াৰে সৰ্বাধিক লোক প্ৰভাৱিত হৈছে লখিমপুৰ জিলাত। জিলাখনত 1 লাখতকৈও অধিক লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত। লখিমপুৰৰ 220খন গাঁও পানীৰ তলত ডুব যোৱাত হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্তই। লখিমপুৰৰ পিছতে সৰ্বাধিক লোক প্ৰভাৱিত হৈছে ধেমাজি, কামৰূপ, তিনিচুকীয়া আৰু মাজুলীত। ৰাজ্যৰ 26,000 হেক্টৰতকৈ অধিক কৃষিভূমি এতিয়া পানীৰ তলত। তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত হাজাৰ হাজাৰ বানাক্ৰান্তই হাহাকাৰ কৰিবলগীয়া হৈছে। অসম অৰুণাচল সীমান্তৰ তিৰাপ মৌজাৰ কেইবাখনো গাঁও বুৰ গৈছে বাঢ়নি পানীৰ তলত। ইফালে বানাক্ৰান্ত ৰাইজে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ উজাৰিছে। আছে আমি ক'বলগীয়া বুলিবলৈ একোৱে বাকী নাই, একোৱে বাকী নাই। কাৰণ কেলে প্ৰতি ঘৰ মানুহে পানীত ডুবি গৈছে। কুকুৰা, হাঁহ, গৰু, ছাগলী একো উলিয়াব পৰা নাই, কোনো ধান উলিয়াব পৰা নাই। সেইটো কাৰণে আমি ভাবিছোঁ কি ইয়াত দায়িত্ব বুলিবলৈ আৰু মানুহ নাই, দায়িত্ব লোৱা মানুহ নাই। কাৰণ কেলে পঞ্চায়ত, ব্লক এইবোৰ অকল আমাক ইলেকশ্যনৰ সময়তহে লাগে, কিন্তু আমাক এই সময়ত কোনো দেখা এটা দিবলৈ নাহে, থিয় এটা হ'বলৈও নাহে। কাৰণ কেলে আহিব লাগে সিহঁতি ভোটৰ সময়ত আকৌ ভোট বিচাৰি আহিব লাগে নেকি? মানুহখিনি কেনেকৈ জীয়াই আছে চাবহি লাগে। কাৰণ কেলে আমি এতিয়া কেনেকৈ আছোঁ, এতিয়া গভাৰ্টি মানুহখন ক'ত থওঁগৈ, আমি ক'লৈ নিওঁ? আমি দাঙি কিনে গোটেই গাঁও ওৰৰ পৰা মুধলকৈ পানী বহিছে। গভাৰ্টি মানুহখিনি ক'লৈ নিওঁ? আমি বাৰু যেনেকৈ হ'লেও বাচিম। এই কেঁচুৱা ল'ৰাবোৰ এইবোৰ আমি কেনেকৈ বচাওঁ? এতিয়া ৰাতিপুৱাৰ পৰা কোনো ভাত এটা খোৱা নাই, পানী অকণ খোৱা নাই, কোনো সুধিবলৈ অহা নাই আমাক। পঞ্চায়তত অকল ইলেকশ্যনৰ সময়ত আহিব, ভোট লাগে, অকল সিহঁতক ভোট লাগে। প্ৰশাসনেও সেই আহিব, মুঠতে অকল প্ৰশাসনে চাব আৰু যাব। কাকো সোধাও নাই, মেলাও নাই। কিবা এটা দিব লাগে বা কিবা এটা কৰিব লাগে, কোনো একো নাই। কাৰণ কেলৈ এতিয়া শিবিৰ নাই, আমাৰ একো নাই। আমি এনেকৈ থিয় দি গোটেই ৰাতি থাকিম নেকি? ঘৰ ডুবিছে আৰু আপোনালোকে দেখিছে সন্মুখতে ঘৰ ডুবি আছে আৰু পিছতো বহুত ঘৰ ডুবি আছে। কিন্তু এটা খুব দুৰ্ভাগ্যজনক বিষয় কি, আমাৰ যি স্থানীয় প্ৰশাসনে এতিয়ালৈকে এই সবোদয় আৰু ইয়াতকৈ এখন গাঁও সিফালে সোমাই আছে ঘৰফলীয়া। গতিকে এই দুখন গাঁৱৰ যে প্ৰশাসন যে আছে, আমি আচলতে এই বস্তুটো ভাবিবলৈ বাধ্য হৈছোঁ যে প্ৰশাসন নাই নিচিনা এনেকুৱা লাগিছে।